নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম সামাজিক মাধ্যমৰ কেনেদৰে ব্যৱহাৰ কৰা উচিত। সামাজিক মাধ্যমক কেনেদৰে ব্যৱহাৰ কৰিলে আমাক উপকৃত হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আজি সেই সম্পৰ্কে দুটামান কথা আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। সামাজিক মাধ্যমক আমি সদায় জ্ঞান চৰ্চাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে। জ্ঞান চৰ্চাৰ মাধ্যম মানে মই আশা কৰিছোঁ বুজি পাইছে যে জ্ঞানৰ প্ৰতি যি অন্বেষণ, জ্ঞানৰ প্ৰতি যি স্পৃহা, সেই স্পৃহাক বঢ়াই তোলাৰ ক্ষেত্ৰত সামাজিক মাধ্যমক ব্যৱহাৰ কৰা উচিত বুলি মই অনুভৱ কৰোঁ। তেতিয়া আপোনাৰ লগতে দহৰো উপকাৰ হ'ব। গতিকে এই ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰাটো অতিকে আৱশ্যকীয়। আৰু আমি সদায় সামাজিক মাধ্যমৰ ইতিবাচকবিলাক গ্ৰহণ কৰিব লাগে, নেতিবাচকবিলাক ত্যাগ কৰিব লাগে। সদায় সামাজিক মাধ্যমক এনেদৰে ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰাটো অতিকে প্ৰয়োজনীয়। আৰু আমি সদায় সময় সচেতন হ'ব লাগে। সময় সচেতন ব্যক্তিসকলে সামাজিক মাধ্যমক কেতিয়াও অবাবত ব্যয় নকৰে। সময় সচেতন ব্যক্তিসকলে সামাজিক মাধ্যমক সদায় নিজৰ লাভান্বিত হোৱাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব। যে কিবা এটা চালেও সামাজিক মাধ্যমত যিকোনো এটা সামাজিক মাধ্যম যেনেকৈ যি আছে, ফেচবুক আছে, টুইটাৰ আছে, ইনষ্টাগ্ৰাম আছে, এইবিলাক ব্যৱহাৰ কৰিলে সদায় কিবা লাগতিয়াল কিবা এটাহে চাব। আমি সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰ সলনি যদি অলাগতিয়াল কিবা এটা চাই থাকে, সময়ৰো অপচয়। আৰু আমি সময়ৰ অপচয় কৰা যুক্তি ক'ত? সময়ৰ অপচয় কৰাত ইমান যুক্তি নাই। গতিকে সময়ক আমি প্ৰাধান্য দি নিজৰ কাৰণীয় কামবিলাক কৰি যোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। গতিকে পৰচৰ্চা কৰিলেও যাতে ইতিবাচক পৰচৰ্চা হয়, আমি সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰ সলনি যদি আমি নেতিবাচক পৰচৰ্চাবিলাকত কোন কাৰ লগত পলাই গৈছে, কোনে কি খাইছে, কোন গৰ্ভধাৰণ হৈছে, আমি যদি এইবিলাক বাতৰিৰ প্ৰতি আমি গুৰুত্ব দিওঁ, এতিয়া সাংবাদিকসকলৰ লাভ হ'ব, কাৰণ তেওঁলোকে TRP পায় এইবিলাক বাতৰি প্ৰচাৰ কৰি। গতিকে তেওঁলোকৰ যি মেণ্টেলিটি, সকলো মই কোৱা নাই, একাংশৰ যি মেণ্টেলিটি, সেই মেণ্টেলিটিক পৰিত্যাগ কৰি আমি ওলাই আহিব পাৰিব লাগিব। তেতিয়াহে আমাৰ সময়ৰ প্ৰকৃত ভেলু আমি বুজি উঠিম। আৰু পৰচৰ্চা কৰিলেও সদায় ইতিবাচক পৰচৰ্চা হ'ব লাগে। ইতিবাচক পৰচৰ্চা মানে মই আশা কৰিছোঁ বুজি পাইছে যে আমাৰ আলোচনাবিলাক এনেকুৱা হ'ব পাৰে যে APJ আব্দুল কালাম ছাৰে ৰাষ্ট্ৰপতিৰ দৰে সৰ্বোচ্চ আসন অলংকৃত কৰিও কেনেদৰে ইমান এটা সৰল জীৱন যাপন কৰিছিল। ৰতন টাটাৰ দৰে ইমান এজন মহান মনীষী হৈও, ইমান ধনাঢ্য ব্যক্তি হৈও কেনেদৰে বহু টকা দান কৰিছিল। আমাৰ আলোচনাৰ বিষয় হ'ব লাগে এইবিলাক। তেতিয়া আমাৰ মনবিলাক পৰিষ্কাৰ হ'ব। তাৰ সলনি যদি আমি এই নেতিবাচক পৰচৰ্চাবিলাকত লাগি থাকোঁ, কাৰো কিন্তু একো লাভ নহয়। গতিকে পৰচৰ্চা হ'লেও যাতে ইতিবাচক পৰচৰ্চা হয়, সেই দিশত গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু আমি সামাজিক মাধ্যমক স্মৃতি সংৰক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। স্মৃতি সংৰক্ষণ মানে বুজি পাইছেনে? ফটোবিলাক আমি যদি ছ'চিয়েল মিডিয়াত দি থৈ দিওঁ, তেন্তে ফটোবিলাক আমাৰ সংৰক্ষণ হৈ থাকে, যাৰ প্ৰেক্ষাপটত আমি যেতিয়া মন যায় তেতিয়া আমি চাব পাৰোঁ। এইটো এটা সামাজিক মাধ্যমৰ ইতিবাচক দিশ। আৰু সকলোৱে দেখেও। এতিয়া আমি কিবা ভাল কাম এটা যদি কৰিছোঁ, আমি যদি ফেচবুকতে পষ্ট কৰি দিওঁ বা ইনষ্টাগ্ৰামতে পষ্ট কৰোঁ, তেন্তে আন 10জনেও দেখে। আন 10জনে দেখি নিজেও সেইবিলাক কাম কৰাৰ প্ৰতি অনুপ্ৰাণিত হয়। গতিকে এইবিলাক হৈছে সামাজিক মাধ্যমৰ ইতিবাচক দিশ। গতিকে ইতিবাচকবিলাক আমি গ্ৰহণ কৰি নেতিবাচকবিলাক ত্যাগ কৰাটোৱে হ'ব আমাৰ প্ৰধান কাম্য। গতিকে আমি আৰু আইডলসকলক ফ'ল' কৰিব পাৰোঁ। এতিয়া যোন ব্যক্তিৰ যাক ভাল লাগে তেনেকুৱা আইডলবিলাকক আমি ফ'ল' কৰি থ'ব পাৰোঁ। তেতিয়া তেওঁলোকৰ কৰ্মৰাজি যদি আমি দেখি থাকোঁ, আমাৰ মনবিলাক বহুত বেছি পৰিষ্কাৰ হ'ব। গতিকে যোনে যাক ভাল পায়, এতিয়া মই APJ আব্দুল কালাম ছাৰক খুব বেছি ভাল পাওঁ। মই তেওঁৰ যিটো একাউণ্ট আছে সেইটা ফ'ল' কৰি থৈছোঁ। এতিয়া আনন্দ মিশ্ৰ ছাৰক মই বহুত ভাল পাওঁ। আনন্দ মিশ্ৰ ছাৰক মই ফ'ল' কৰি থৈছোঁ। যদি তেওঁলোকক দেখি থাকোঁ, তেন্তে মনবিলাক ভাল লাগি থাকে। যে নিজৰ প্ৰিয় ব্যক্তিসকলক যদি দেখি থকা হয়, তেন্তে বহুত বেছি ভাল লাগে, ক্ৰিয়েটিভিটি বাঢ়িব। গতিকে এই ক্ষেত্ৰতো সামাজিক মাধ্যমে ইতিবাচক প্ৰভাৱ পেলাইছে বুলি মই অনুভৱ কৰোঁ। আৰু আমি আজৰি সময়ৰ সদব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। আজৰি সময়ৰ সদব্যৱহাৰ মানে বুজি পাইছেনে? যে কেতিয়াবা আজৰি সময় আমি অলপ পাইছোঁ, গতিকে ফেচবুকত নেতিবাচক কিবা এটা চোৱাতকৈ যাতে আমি ইতিবাচক কিবা এটা চাই আমাৰ লাভ হয়, আমি সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে। গতিকে আজৰি সময়ৰ সদব্যৱহাৰৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব প্ৰদান কৰাটো অতিকে আৱশ্যকীয় হৈ পৰিছে বৰ্তমান প্ৰেক্ষাপটত। আৰু এডিকশ্যন বোলা বস্তুটো সদায় বেয়া। এডিকশ্যন মানে মই আশা কৰিছোঁ বুজি পাইছে, যি এডিকশ্যন মানে এতিয়া মানে এনেকুৱা, ধৰি লওক এতিয়া মোবাইলটোৰ প্ৰতি আমাৰ এডিকশ্যন এনেকুৱা এটা বস্তু যে আমাৰ মোবাইলটো নহ'লে আমি থাকিবই নোৱাৰোঁ। সেইটো হৈছে এডিকশ্যন। এতিয়া মোলৈ চাব পাৰে, এতিয়া মই বোলে আজিৰ পৰা মোক 1 মাহ মোবাইল নিদিয়ে, এবছৰ মোবাইল নিদিয়ে, তেনেকৈ থাকিব লাগিব। মোৰ একো প্ৰব্লেম নাই, কাৰণ মোৰ একো এডিকশ্যন নাই। গতিকে মই পাৰিছোঁ যেতিয়া আপোনালোকেও পাৰিব। গতিকে আশা কৰিছোঁ এডিকশ্যন কেতিয়াও হ'ব নালাগে। এডিকশ্যন নহয়, যাতে ইতিবাচকভাৱে সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি আপোনালোকে এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো গঠন কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব বুলি মই গভীৰ আশাবাদী। আৰু আমি সৎ কৰ্মবিলাক সদায় প্ৰচাৰ কৰিব লাগে। অসৎ কৰ্মবিলাকৰ পৰা আমি আঁতৰি আহিব লাগে। আমাৰ সেয়াই মানৱীয় ধৰ্ম হোৱাটো উচিত। এতিয়া আমাৰ ইউটিউবাৰ সময় গগৈৰ দৰে এজন ব্যক্তিয়ে কিমানজন মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। গতিকে এইবিলাক হৈছে সামাজিক মাধ্যমৰ ইতিবাচক ব্যৱহাৰ। গতিকে ইতিবাচক ব্যৱহাৰবিলাকত ফ'কাছ কৰি নেতিবাচকবিলাক ত্যাগ কৰি
এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াটো আমাৰ মানসিকতা হ'ব লাগে। তেতিয়াহে আমাৰ নৱপ্ৰজন্মসকল উপকৃত হ'ব, আৰু নৱপ্ৰজন্মসকল উপকৃত হ'লেহে সকলোৰে জীৱনবিলাক মংগলময় হ'ব। গতিকে মই সেইটো আশা কৰিছোঁ যে মোৰ কথাবিলাক যাতে আপোনালোকে বাস্তৱ জীৱনত অনুধাৱন কৰি এখন সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখা, সাতাম পুৰুষে ঐক্য সম্প্ৰীতিৰে বান্ধি ৰখা এখন সৰ্বাংগ সুন্দৰ অসম গঠিত হয়। মই সেইটোৱে সকলোকে আহ্বান জনাইছোঁ। সকলোৰে জীৱনবিলাক মংগলময় হওক। বহুত বেছি দীঘল নকৰোঁ। ধন্যবাদ।